দিন যিমানে চমু চাপি আহিছে সিমানে তীব্ৰতৰ হৈছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত নিৰ্বাচনী প্ৰচাৰ কাৰ্য আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ নিৰ্বাচনৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিয়ে যৌথভাৱে পৰিষদীয় সমষ্টিসমূহত চলাই গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ কাৰ্য আৰু ইয়াৰ মাজতে ষ্টাৰ কেম্পেইনাৰ হিচাপে মাজে সময় আহি উপস্থিত হৈছে বিজেপিৰ শীৰ্ষ নেতৃত্ব নিৰ্বাচন কেন্দ্ৰিক এটা বিশেষ খবৰলৈ মই সাংবাদিক পংকজ আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাইছো। এই যে দৃশ্যাংশ আপোনালোকে দেখি আছে স্ক্ৰীনত এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা ২ নং কথাকথি পৰিষদীয় সমষ্টিৰ অধীনস্থ আমগুৰি আৰু আমগুৰিত আজি ২ নং যি কথাকথি পৰিষদীয় সমষ্টি আছে সেই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী ভৈৰৱ কছাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাবলৈ উপস্থিত হ'ল বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন। স্ক্ৰীনত আৰু কিছু দৃশ্যাংশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে। এইদৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাবলৈ আহি এনেদৰে উপস্থিত হ'ল বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন। লগতে এই যি নিৰ্বাচনী প্ৰচাৰ কাৰ্য এই প্ৰচাৰ কাৰ্যত উপস্থিত থাকে দৃষ্টিৰাজ খোৱা ওৰফে মনোজ ৰাভা, গোৱালপাৰা জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ত্ৰিপুৰাঞ্জন ৰাভা, সমান্তৰালকৈ মেঘালয়ৰ ষ্টেট বিজেপিৰ যিগৰাকী সভাপতি এই সভাপতিগৰাকীয়েও এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু ভাষণ প্ৰসংগত ডক্টৰ নুমল মমিনে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় আৰু তেওঁ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে একত্ৰিত হৈ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী ভৈৰৱ কছাৰীক সেই ভৈৰৱ কছাৰীক ভোটদান কৰি এই সমষ্টিটোৰ পৰা জয়ী কৰাবলৈ মন্তব্য আগবঢ়ায় তথা উপস্থিত যিসকল লোক আছিল তেওঁলোকক আহ্বান জনায়। আনহাতে অসম মেঘালয় সীমান্তৱৰ্তী যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ তথা বিজেপিৰ প্ৰাৰ্থীসমূহক ৰাইজে জয়যুক্ত কৰিব লাগে বুলি মন্তব্য আগবঢ়ায় দৃষ্টিৰাজ ওৰফে মনোজ ৰাভা। তেওঁলোকৰ যি মন্তব্য সেই মন্তব্য আছে, কিন্তু তাৰ পূৰ্বে দৃষ্টান্তসমূহ আপোনালোকক দেখুৱাই লৈছে। এয়া ২ নং ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় সমষ্টি ২ নং কথাকথি পৰিষদীয় সমষ্টিৰ অধীনস্থ আমগুৰিৰ দৃশ্যাংশ আৰু আনহাতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ সৰ্বাংগীন উন্নয়ন সৰ্বাংগীন বিকাশৰ বাবে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি তথা বিজেপি NDA যি মিত্ৰজোঁট আছে সেই মিত্ৰজোঁটে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখন গঠন কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি মন্তব্য আগবঢ়ায় উপাধ্যক্ষ ডক্টৰ নুমল মমিনে। আনহাতে এইবেলি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ যি নিৰ্বাচন সেই নিৰ্বাচনত ৩৬খনৰ ভিতৰত এখনো আসন কংগ্ৰেছ দলে দখল কৰিব নোৱাৰে বুলি মন্তব্য আগবঢ়ায় উপাধ্যক্ষগৰাকীয়ে। তো মন্তব্য আছে সেয়া শুনাইছোঁ আপোনালোকক। নাম্বাৰ 2 কথাকথি কনষ্টিটুৱেঞ্চি বিজেপি যৌথ মঞ্চ কম্বাইন কেণ্ডিডেট ভৈৰৱ কাছাৰী কণ্টেষ্ট হা আৰু আঙা দমকখান आंनि मानदेरांख रिक्वेस्ट थागोन जे गिनि तारीख एप्रिल गिनि तारीखो भोट दङा ना आंनि कैंडिडेट भैरव कछारीखौ मंगनाल बिबालो भोट खुनबो मेथेला कांग्रेसे राभा हासं अटोनमास काउन्सिलत এটা উচিত নিদিব গঠনটো ক'ত কৰিব এতিয়া কাউন্সিলৰ ভিতৰত কৰিব না বাহিৰত কৰিব ভিতৰত কৰিবলৈতো আমি চান্স নিদিওঁ এটা উচিত নিদিকে এতিয়া গাঁৱৰ মানুহবিলাক চব আহিছে বিজেপি আৰু যৌথ মঞ্চৰ কোৱালিশ্যন কেণ্ডিডেট জিকাবলৈ ৰাভা মানুহবিলাক চব ওলাই আহিছে বিজেপি যৌথ মঞ্চৰ কোৱালিশ্যন কেণ্ডিডেট বড়ো মানুহ চব ওলাই আহিছে বিজেপি যৌথ মঞ্চ ইয়াতে থকা যিমান হাজং কোচ বুলি কওক বেংগলীয়ে বুলি কওক অসমীয়াই কওক সকলো জাতিৰ মানুহ ওলাই আহিছে বিজেপি নৰেন্দ্ৰ মোদী ডাঙৰ নেতৃত্বত হোৱা চৰকাৰ অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হোৱা চৰকাৰ এইখনত ভোট দিবলৈ ওলাই আহিছে। এতিয়া সেই সূত্ৰে এটা উচিত যদি কংগ্ৰেছে নিজিকে কাউন্সিলটো কেনেকৈ বনাব কোন ফালৰ বনাব সেইটোতো এটা নতুন এটা থিয়ৰী উলিয়াব লাগিব বা নতুন সংবিধান এটা ৰচনা কৰিব লাগিব য'ত কংগ্ৰেছে ৰাভা হাছঙত তেখেতসকলে কাউন্সিল বনাব পাৰিব। কাৰণ কংগ্ৰেছৰ যিটো অৱস্থা এতিয়া গাৰো সমাজে পূৰা ৰিজেক্ট কৰি দিছে, বড়ো সমাজে কংগ্ৰেছক ৰিজেক্ট কৰিছে, ৰাভা সমাজে কংগ্ৰেছক ৰিজেক্ট কৰি দিছে। কোন সূত্ৰে ৰাভা অট'নমাছ কাউন্সিলত কংগ্ৰেছে জিকিব? এটা উচিত নিদিব। মই দূৰৰ পৰাতো
কংগ্ৰেছে 1000 ভোট কোনোবা এটা সমষ্টিত পাব যে সেইটো মানে সন্দেহ আছে। কাৰণ কংগ্ৰেছৰ মিটিং কৰিলে যোৱাকালি তেখেতসকলে প্ৰেচিডেণ্ট আহিছিলে গাড়ীৰ পৰা নামি পেলাই মিটিং কৰিবলৈ কাৰণে নাপালে। কোনোবা এটা জেগাত মিটিং কৰিছিলে 35টামান মানুহ হৈছে, 30-35টা মানুহ। আজি চাওক 100 মানুহ ইয়াতে আহিছে, মিটিং কৰিছে আৰু চবেই ৰিকুৱেষ্ট কৰিছে। আৰু কথা হৈছে কি বিজেপি চৰকাৰখনে কাম কৰি গৈ আছে আৰু কাম কৰাৰ যিটো দৃশ্য এইটো দেখি পেলাই চব আকৰ্ষিত হৈছে যে আমাৰ কাম বিজেপিয়ে কৰিব পাৰিব। কংগ্ৰেছৰ দিনত ৰাভা গাৰোৰ সংঘাত, কংগ্ৰেছৰ দিনত ৰাভা বড়োৰ সংঘাত, কংগ্ৰেছৰ দিনত ৰাভা অনাৰাভাৰ সংঘাত ইয়াত কৰি এতিয়া বিজেপি চৰকাৰ অহা পিছত ইয়াতে ৰাভাও শান্তিত আছে, গাৰোও শান্তিত আছে, বড়োও শান্তিত আছে, কোচ ৰাজবংশীও শান্তিত আছে, অসমীয়াও শান্তিত আছে, বেংগলীও শান্তিত আছে, নাথ যোগীও শান্তিত আছে, যিকোনো জাতি জনজাতি, মুছলিমো শান্তিত আছে। আজি যেতিয়া চাবলৈ গ'লে মানে আমি যিটো সবকা সাথ সবকা বিকাশ আজি দেখিবলৈ পাইছে ৰাভা হাছং অসমত। আৰু ইয়াত ৰাইজে পুনৰবাৰ কংগ্ৰেছক নিবিচাৰে, যি আহিলেই সদায় কাজিয়া লগাই ট্ৰাইবেলৰ বিৰুদ্ধে যুঁজাই এই ট্ৰাইবেল জাতিটো শেষ হৈ যোৱাৰ কাৰণে চিন্তা কৰিছিলে। আজি বিজেপি অহাৰ পিছত গোটেই ট্ৰাইবেল একত্ৰিত কৰিছে যাতে ট্ৰাইবেল জনবসতিপূৰ্ণ অঞ্চলত ট্ৰাইবেলসকল জীয়াই থাকিব পাৰে, এই মানুহবিলাক যাতে শেষ হৈ নাযায় তাৰ কাৰণে ব্যৱস্থা কৰিছে। এতিয়া গোৱালপাৰাত যিবিলাকত অলপ জেগাত ট্ৰাইবেল মানুহ আছে, মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনোৱাৰ কথা পাৰ্লিয়ামেণ্ট এছেম্বলিত আমাৰ বিল পাছ হৈছে। গতিকে ইণ্ডিজিনিয়াছ পিপল খিলঞ্জীয়াৰ হকে এই চৰকাৰখনে কাম কৰিছে। আজি খিলঞ্জীয়া লোক বিজেপিৰ ফেভাৰত আহিছে। যৌথ মঞ্চ আৰু বিজেপিৰ কেণ্ডিডেটসকলক এইবাৰ বিপুল ভোটত বিচাৰি গৈ পেলাই ভোট দিব এইবাৰ ভোটাৰসকলে। গতিকে ইয়াত এটাও কংগ্ৰেছৰ চিট নিদিয়ে, য'ত এতিয়া চৰকাৰ বনাম বুলি ভাবে। তেনেকুৱা ধৰণৰ কথা আকাশত চাং পতাৰ নিচিনা হৈছে। মই অভিনন্দন দিছোঁ। 50 বছৰৰ পিছত তেখেতসকলে হয়তো ইয়াত চৰকাৰ গঠন কৰিব পাৰিব আৰু সেইটো সম্ভাৱনা নাই বুলিয়েই ভাবোঁ। তথাপিও মোৰ বেষ্ট উইচেছ থাকিব।